Hello guys, welcome to my new vlog. আৰু আজি হয় 31 ডিচেম্বৰ 2024 লাষ্ট ডে আৰু নিউ ইয়েৰ আহিব 2025 আহিব গৈ আছে সেইবাবে আজি লাষ্ট ডে হয় 2024 সেইটো কাৰণে আজি কি ভাবিছোঁ অকণমান এনজয় কৰোঁ আপোনালোকক দেখাম আজি দিনটোতো গ'ল বাৰু মই গধূলি সময়ত ব্লগ শ্বুট কৰিছোঁ চ' আপোনালোকক দেখাম কি কৰোঁ চবতকৈ ফাৰ্ষ্ট চোতালত চৌকা এটা সাজি জুইকেইটা জ্বলাই ল'লোঁ তাৰপিছত পাপাই হাঁহ এটা ধৰিলে মাৰোঁ বুলি কিনে আৰু হাঁহটো ধৰি কিনে গৰম পানী বহাই কিনে চফা কৰিব ল'লে আৰু যিহেতু আমি চৌকাটো জ্বলাই থৈছিলোঁ ইয়াতে হাঁহটো চফা কৰি কিনে পুৰিলে আজি 31 ডিচেম্বৰ সেইবাবে খাব লাগিব ন কিবা এটা চ' সেইটো কাৰণে সৰু সুৰা কিবা এটা পাৰ্টি কৰোঁ বুলি ভাবিছোঁ আৰু ঘৰৰ মানুহখিনিয়ে মিলি কিনে খাওঁ বুলি কিনে তাৰপিছত গধূলিতে পায়স অকণমান খালোঁ পায়সটো আইতাই বনাইছিলে সেইবাবে অকণমান খালোঁ আৰু পায়স তাৰপিছত আনিলে চিপছ সেইবাবে চিপছ এপেকেট খালোঁ চিপছ এপেকেট খোৱাৰ পিছত অলপমান বজাৰ পিনে ওলাই যাবলৈ আছিলে সেইবাবে চাহ একাপ খালোঁ আৰু মই দোকানৰ পৰা পপ আনিছিলোঁ যিহেতু মানুহবোৰ আহি থাকে ন সেইকাৰণে দিবলৈ কাৰণে আৰু চেণ্ডেল এযোৰ ল'লোঁ এনেই ঘৰত পিন্ধিবলৈ কাৰণে আৰু বজাৰৰ পৰা লৈ মেলি আহি চানা কেইটামান ধুনীয়াকৈ বনালোঁ আৰু ডালমুট আৰু খালোঁ তাৰপিছত দাদাহেঁতি বাহিৰতে গাহৰি চব্জি বনাইছিলে তাকে গাহৰি ভাজি বনাই আছে লগৰখিনি মিলি কিনে আৰু মায়ে এইপিনে ভিতৰত হাঁহ মাংস বনাই আছিলে হাঁহ মাৰিছিলে পাপাই সেইখিনি হাঁহ মাংসখিনি ভিতৰত বনাই আছে আৰু দাদাহেঁতিয়ে গাহৰি বনাইছিলে আজি ফাৰ্ষ্ট টাইম আজি গাহৰি টেষ্ট কৰি চালোঁ বহুত টেষ্টি বনাইছিলে কিন্তু আৰু দেখোঁতেতো আপোনালোকে গম পাইছে কিমান বা টেষ্টি হ'ব সেইটোকো তেল নিদিয়াকৈ বনাইছে ইমান তেল ওলাইছে চব মাটোৱে কি খাইছে গাহৰি মাংস খাইছে ন আৰু এইপিনে আছে ভাইটি ভাইটি খাইছা নাই খাইছা এইটো ন হেপী নিউ ইয়েৰ গাইজ আজি 1 তাৰিখ হয় সেইবাবে আপোনালোকক নৱবৰ্ষৰ শুভকামনা জনাই দিছোঁ আৰু আপোনালোকক আশা কৰোঁ চবৰে ভালকৈ যাক দিনবোৰ আৰু তাৰে কামনা কৰোঁ আৰু এতিয়া ব'লক চাওঁ ব'লক এতিয়া গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চবতকৈ ফাৰ্ষ্ট আমি গা পা ধুই ৰেডি আছোঁ এতিয়া পূজা কৰিব লাগিব তাৰপিছত মন্দিৰত পূজা কৰিম ঘৰত পূজা কৰিম তাৰপিছত বাকী আপোনালোকক ব্লগটোত দেখাইছোঁ চাই যাওক আপোনালোকে চবতকৈ ফাৰ্ষ্ট আমি ঘৰত পূজা কৰি লওঁ আৰু ঘৰৰ ভিতৰত ফাৰ্ষ্ট পূজা কৰি লৈছোঁ চাকি ধূপ জ্বলাই ল'লোঁ তাৰপিছত মা আৰু মই থানত পূজা কৰিবলৈ গ'লোঁ তাৰপিছত থানত আমি পূজা কৰিলোঁ দুয়োজনে বেলপাত চেলপাত দি ফুল দি চাকি দি আৰু ঘৰত পূজা কৰা হৈ যোৱাৰ পিছত মন্দিৰলৈ গ'লোঁ মন্দিৰত ধূপ চাকি জ্বলালোঁ পানী ঢালিলোঁ তাৰপিছত মই মানে 31 ডিচেম্বৰৰ ব্লগটো খতম কৰিব নোৱাৰিলোঁ যিহেতু ৰাতি হৈ গ'ল আৰু ৰাতি শ্বুট কৰিবলৈ মন নাযায় সেইবাবে ব্লগটো শেষ কৰা নহ'ল আজি ব্লগটো দি দিছোঁ আৰু ৰাতিপুৱা সময়ত চবকে যাই কৰিছোঁ তাৰপিছত বাকী কামবোৰ কৰিছোঁ আৰু মই যিহেতু আপোনালোকক কৈছিলোঁ মন্দিৰটো এটা টুৰ দি দিম বুলি আজিয়ে দি দিছোঁ সেইবাবে অকণমানকৈ দেখাই দিছোঁ আমাৰ ঘৰৰ মন্দিৰ হয় সেইবাবে অকণমানকৈ দি দিছোঁ আৰু আহিলোঁ ঘৰলৈ আহি কিনে চাহ তাহ খালোঁ আৰু মিঠাই খালোঁ কি কৰিব নোৱাৰোঁ আজি 1 জানুৱাৰী সেইবাবে মিঠাই চিঠাই খাব লাগে সেইবাবে মিঠাই খালোঁ দিনৰ বাবে খাচী মাংস আনিছিলে সেইবাবে দিনত খাচী মাংস বনোৱা হ'ল আৰু খুৱাওঁতে গ'ল আৰু 31 ডিচেম্বৰ 1 জানুৱাৰী আজিলৈ আহিছোঁ গাইজ নেক্সটটোৰ ভিতৰত আকৌ লগ পাম আৰু আপোনালোকেতো চালেই মই কি কৰিলোঁ আৰু জাষ্ট নৰ্মেল মানে 31 ডিচেম্বৰ তাৰপিছত 1 জানুৱাৰী চিৰ্ফ নৰ্মেল হ'ল আৰু পিকনিক যদি যাওঁ মানে অভিয়াছলি পিকনিক যাম জানুৱাৰী মাহত আৰু এতিয়ালৈকে ডেট ফিক্স হোৱা নাই কেতিয়া যাম কিন্তু ডাম্বুক যাম বুলি কনফাৰ্ম হৈছে কিন্তু কেতিয়া যাম বিহু পিছতো যাব পাৰোঁ বিহু আগতো যাব পাৰোঁ সেইবাবে চাই লওঁ আপোনালোকক ব্লগ দিম আৰু বিহুৰতো অভিয়াছলি ব্লগ পাবই আপোনালোকে চ' নেক্সটৰ ভিডিঅ'ত আকৌ লগ পাম এতিয়াতো জাষ্ট নৰ্মেল হ'ল আৰু এনেকৈ পিকনিক খোৱা নাই জাষ্ট ঘৰতে বনাই মেলি খালোঁ আৰু এতিয়া আপোনালোকে পিকনিকৰ ব্লগ পাই থাকিব আৰু এতিয়া বিহুৰো ব্লগ পাব এতিয়া ব্লগ আহি থাকিব গাইজ আজিলৈ আহিছোঁ নেক্সটৰ ভিডিঅ'ত আকৌ লগ পাম বাই বাই